মৰিগাঁৱৰ হোমিওপেথিক চিকিৎসক ডক্টৰ ৰঞ্জিত কুমাৰ নাথৰ সাফল্য গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় সন্মিলনত বৰ্তমানে প্ৰাদুৰ্ভাৱ হৈ থকা ৰোগৰ ওপৰত ভাষণ প্ৰদান কৰি বুটলিলে প্ৰশংসা। ডাক্তৰ নাথৰ পাৰদৰ্শিতাৰ বাবে ডুবাই আৰু থাইলেণ্ডত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনলৈ নিমন্ত্ৰণ লাভ। মৰিগাঁৱৰ বিশিষ্ট হোমিওপেথিক চিকিৎসক ডক্টৰ ৰঞ্জিত কুমাৰ নাথে অলপতে গোৱাত কেণ্ট ফাৰ্মাচিটি ইউকেলেছ কলকাতাৰ উদ্যোগত অনুষ্ঠিত হোৱা তৃতীয় ৰাষ্ট্ৰীয় হোমিওপেথিক চিকিৎসক সন্মিলনত অংশগ্ৰহণ কৰি বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট হোমিওপেথিক চিকিৎসকসকলে অংশগ্ৰহণ কৰা সন্মিলনখনিত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ হৈ একমাত্ৰ প্ৰতিনিধি হিচাপে প্ৰতিনিধিত্ব কৰে হোমিওপেথিক চিকিৎসক ডক্টৰ ৰঞ্জিত কুমাৰ নাথে। চিকিৎসা বিজ্ঞানৰ অন্যতম চিকিৎসা সেৱা পদ্ধতি হোমিওপেথিক চিকিৎসা সেৱাই বৰ্তমান সময়ত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা সন্দৰ্ভত এক বিস্তৃত ব্যাখ্যা দাঙি ধৰে ডাক্তৰ নাথে। গোৱাত এখন নেশ্যনেল ছেমিনাৰ যোৱা 28 তাৰিখৰ পৰা 31 তাৰিখলৈকে অনুষ্ঠিত হৈ যায়। তাতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা হোমিওপেথিক চিকিৎসকসকলে অংশগ্ৰহণ কৰিছিলে আৰু তাত নৰ্থ ইষ্টৰ ফালৰ পৰা মই স্পিকাৰ হিচাপে নিমন্ত্ৰণ পাইছিলোঁ আৰু সেইটো কাৰণে ময়ো তাতে গৈছিলোঁ আৰু তাতে মই স্পিক দিছিলোঁ আৰু তাতে মোৰ বিষয়বস্তু আছিলে আজিকালিৰ যিটো মডাৰ্ণ লাইফষ্টাইল ডিজিজ এণ্ড অবষ্টাকল টু কিয়ৰ। চিকিৎসকবিলাকে ৰোগ আৰোগ্য কৰিবলৈ যাওঁতে পোৱা অসুবিধা এইবিলাক আৰু আজিকালি যিবিলাক নতুনকৈ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে সেইবিলাকৰ ওপৰত আলোচনা হৈছিলে। বিশেষকৈ আজিকালি মোবাইল কম্পিউটাৰ গেজেটছ এইবিলাকৰ মানে এক্সেছিভ ইউজ বা ৰংলি ইউজ এইবিলাকৰ পৰা কিছুমান নানান বেমাৰৰ ধৰক উপসৰ্গই দেখা দিয়া গৈছে আৰু এইবিলাকৰ মেনেজমেণ্ট এইবিলাক কিয়ৰৰ কাৰণে চিকিৎসকসকলেনো কেনেকুৱা ধৰণৰ ব্যৱস্থাপনা ল'ব লাগিব বা জনসাধাৰণৰ এৱাৰনেছটো কি ধৰণে দিব লাগিব এইবিলাকৰ ওপৰত তাতে আলোচনা হৈছিলে। তাতেই অৱশ্যে মই আকৌ অহা জানুৱাৰীত এখন বিদেশত হ'ব লগা ইণ্টাৰনেশ্যনেল ছেমিনাৰতো মই অংশগ্ৰহণ কৰিবলৈ মই ছিলেকশ্যন পাইছোঁ। ফ্ৰী অফ কষ্ট হ'ব এইটো। তেওঁ বৰ্তমান সময়ত প্ৰাদুৰ্ভাৱ হোৱা ৰোগসমূহৰ চিকিৎসা পদ্ধতিৰ ওপৰত সাৱলীল ভাষণ প্ৰদান কৰি সকলোৱে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। তদুপৰি সমগ্ৰ দেশতে হোমিওপেথিক চিকিৎসকসকলে ভোগ কৰি অহা সমস্যাসমূহৰ লগতে নতুন নতুন ৰোগসমূহৰ প্ৰতিৰোধৰ ওপৰতো সন্মিলনত বিশেষভাৱে আলোকপাত কৰা হয়। উল্লেখযোগ্য যে 28 আগষ্টৰ পৰা 31 আগষ্টত সামৰণি পৰা সন্মিলনীখনিত দেশৰ হোমিওপেথিক চিকিৎসা সেৱা উন্নতিকৰণৰ ওপৰতো আলোচনা কৰা হয়। চৰকাৰী অসম হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়ৰ পৰা মই হোমিওপেথিক পাছ কৰিছিলোঁ। তাৰপিছত বিহাৰৰ পাটনাৰ GD মেমৰিয়েল হোমিওপেথিক মেডিকেল কলেজৰ পৰা মই ডিগ্ৰী পাইছিলোঁ আৰু ইমান দিনে মই হোমিওপেথিক চিকিৎসা সেৱা আগবঢ়াই আহিছিলোঁ মৰিগাঁও জিলাত আৰু তাৰে ফলশ্ৰুতিত হয়তো মই ভাৰতৰ বাহিৰত অৰ্থাৎ থাইলেণ্ডলৈ নিমন্ত্ৰণ পাইছিলোঁ আৰু তাতো হোৱা ছেমিনাৰত মই অংশগ্ৰহণ কৰিছিলোঁ। তাতে আমাৰ বক্তব্য ৰাখিছিলোঁ আৰু নেক্সট এতিয়া যোৱা 28 তাৰিখে গোৱাত এখন নেশ্যনেল ছেমিনাৰ হৈ যায়। তাত মই নৰ্থ ইষ্টৰ ফালৰ পৰা স্পিকাৰ হিচাপে নিমন্ত্ৰণ পাইছিলোঁ আৰু তাতে বৰ্তমান হোৱা মেডিকেল ডিজিজবিলাক আৰু এইবিলাক কিয়ৰ কৰিবৰ কাৰণে চিকিৎসকবিলাকে যিমানখিনি অবষ্টাকল পায় সেইবিলাকৰ বিষয়ে আলোচনা হৈছিলে আৰু মোৰ স্পিকৰ টপিকটো আছিলে আজিকালি হোৱা যিবিলাক মোবাইল কম্পিউটাৰ গেজেট এইবিলাকৰ মিছ ইউজৰ বিষয়ে আলোচনা হৈছিল। তাতে বিশেষকৈ ল'ৰা ছোৱালীবিলাকে বা এক্সেছিভ এইবিলাক ইউজ কৰাৰ কাৰণে বহুত কিছু মেডিকেল ডিজিজ হৈছিলে মানুহ কণ্ট্ৰল হয় বা সেই ৰোগবিলাকৰ পৰা হ'ব পৰা অসুবিধা কি বা এইবিলাকৰনো ট্ৰিটমেণ্ট কেনেধৰণৰ হ'ব সেইবিলাকৰ ওপৰত তাতে বিশদভাৱে আলোচনা হৈছিলে আৰু মই তাৰ ওপৰতে বক্তব্য ৰাখিছিলোঁ। মৰিগাঁৱৰ বিশিষ্ট হোমিওপেথিক চিকিৎসক ডক্টৰ ৰঞ্জিত কুমাৰ নাথে দেখুওৱা পাৰদৰ্শিতাৰ বাবেই অহা ডিচেম্বৰত ডুবাই আৰু জানুৱাৰীত থাইলেণ্ডত অনুষ্ঠিত হ'বলগীয়া হোমিওপেথিক চিকিৎসক সেৱা আন্তঃৰাষ্ট্ৰীয় সন্মিলনলৈ নিমন্ত্ৰণ হোৱা বুলি জানিব পৰা গৈছে। জানুৱাৰীত বিদেশত এখন ছেমিনাৰ হ'ব, তাতেও মই নিমন্ত্ৰণ পাইছোঁ, অৰ্থাৎ মই ছিলেকশ্যন পাবলৈ
সক্ষম হৈছিল বেমাৰবিলাকৰ বিষয়ে আলোচনা হ'ব বা চিকিৎসকবিলাকে পোৱা সমস্যাবিলাকৰ বা ৰোগবিলাকনো কেনেকৈ আকৌ নতুন নতুন পদ্ধতিৰে আৰোগ্য কৰিব পাৰি সেইবিলাকৰ ওপৰত আলোচনা হ'ব তাতে থাইলেণ্ডলৈ মই নিমন্ত্ৰণ পাইছোঁ এইটো ফ্ৰী অফ কষ্ট হ'ব আৰু এটা আছে আমাৰ ডুবাইত হ'ব মৰিগাঁৱৰ পৰা পুলকনাথ টাইমছ গুৱাহাটী